নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতবৰ্ষৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আজিৰ প্ৰথমটা গুৰুত্বপূৰ্ণ খবৰ, অহা 10 ফেব্ৰুৱাৰীত লাখ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। 10 ফেব্ৰুৱাৰীৰ পুৱাই পৰীক্ষা কৰক আপোনাৰ একাউণ্ট। অৰুণোদয় আঁচনিৰ জৰিয়তে মহিলাসকলে লাভ কৰিব 1250 টকা। প্ৰতি মাহৰ 10 তাৰিখটো হৈছে পেঞ্চন আৰু অৰুণোদয়ৰ দিন। এই দিনটোতে হিতাধিকাৰীসকলে বেংক একাউণ্ট যোগে লাভ কৰি আহিছে ধন। অৰুণোদয়, শহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন, ৰাষ্ট্ৰীয় দিব্যাংগ আৰু বিধৱা আৰু বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰিব। প্ৰায় 44 লাখ লোকৰ একাউণ্টত ৰাজ্য চৰকাৰে প্ৰদান কৰিব ধন। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, ভোটাৰ তালিকাত আপোনাৰ নাম বা ঠিকনা ভুল হৈ আছে নেকি? ভোটাৰসকলৰ বাবে আহিছে অত্যন্ত জৰুৰী খবৰ। প্ৰকাশ পালে বিশেষ সংক্ষিপ্ত শুধৰণি 2024-ৰ চূড়ান্ত ভোটাৰ তালিকা। ভোটাৰ তালিকাত এতিয়া পৰীক্ষা কৰক আপোনাৰ নাম। কেনেকৈ তালিকাত আপোনাৰ নাম পৰীক্ষা কৰিব? জিলা নিৰ্বাচন বিষয়াৰ কাৰ্যালয়ত যাব পাৰিব আপোনাৰ নাম। ইয়াৰো অথবা চক্ৰ বিষয়াৰ কাৰ্যালয়ত গৈ আপোনাৰ নাম পৰীক্ষা কৰিব পাৰিব। সংশ্লিষ্ট ভোট গ্ৰহণ কেন্দ্ৰতো গৈ চাব পাৰে আপোনাৰ নাম, অথবা www.ceoassam.nic.in ৱেবছাইট যোগে আপোনাৰ নাম পৰীক্ষা কৰিব পাৰে। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, শিক্ষাৰ্থীয়ে ইউনিফৰ্ম নাপালে ৰুজু হ'ব গোচৰ। এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ। শিক্ষাৰ্থীক দিয়া ইউনিফৰ্ম উচ্চ মানৰ হ'ব লাগিব। ইউনিফৰ্মৰ নামত কেলেংকাৰী কৰিলে লগে লগে ৰুজু হ'ব গোচৰ। মধ্যাহ্ন ভোজন নাপালে দাখিল কৰিব FIR। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ সিদ্ধান্ত। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, পুনৰ শ্বহীদ হ'ল বীৰ জোৱান। এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ। নক্সালবাদীৰ সৈতে আৰক্ষীৰ ভয়ংকৰ সংঘৰ্ষ। সন্ধিয়াৰে পৰা দুয়োটা পক্ষৰ প্ৰচণ্ড গুলিয়াগুলি। ঘটনাত দুজনকৈ সাহসী আৰক্ষী জোৱান শ্বহীদ। আন এজন আৰক্ষী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। ঝাৰখণ্ডৰ চতৰাত সংঘটিত এই ভয়ংকৰ ঘটনা। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, ৰেচন কাৰ্ড থকা সকলো পৰিয়ালে শীঘ্ৰেই লাভ কৰিব অৰুণোদয় আঁচনি। এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ। ৰেচন কাৰ্ডৰ লগতে শীঘ্ৰেই সংলগ্ন কৰা হ'ব অৰুণোদয়। ৰেচন কাৰ্ড থকা ব্যক্তিয়ে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ আয়ুষ্মান কাৰ্ডো পাব। ৰেচন কাৰ্ড থকা পৰিয়ালে দুৰ্ঘটনাৰ বীমা লাভ কৰিব। এই পৰিয়ালসমূহক জীৱন বীমা প্ৰদান কৰা হ'ব। এই পৰিয়ালসমূহে উজ্জ্বলা গেছো পাব। চৰকাৰে আনি আছে বৃহৎ সামাজিক ন্যায় আঁচনি। বিধানসভাত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। বন্ধু বান্ধৱীসকল, এনেকুৱা ধৰণৰ খবৰ নিত্য নিত্য পাবলৈ আমাৰ ফেচবুকৰ পেজটো ফ'ল' আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি আপোনালোকে ইউটিউবত চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব আৰু বেল বাটনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব।